significant কালচাৰেল মুভমেণ্ট থকা মুভি ৱেডাৰ ইউ এৰ আ ফেন অৰ নট মুভিখনে পাইছিলে প্ৰেষ্টিজিয়াছ গল্ডেন লায়ন এট ভেনিছ ফিল্ম ফেষ্টিভেল তাৰপিছত হুইচ লেড টু অস্কাৰ্ছ উইথ 11 নমিনেশ্যনছ ইনক্লুডিং বেষ্ট পিকচাৰ মুভিখনে বহুত ডিবেট আৰু ৱৰিজ ক্ৰিয়েট কৰিছিল কাৰণটো হ'ল যেনেকৈ জোকৰক পৰ্ট্ৰেট কৰা হৈছিল এজ আ মেন মিছট্ৰিটেড বাই দ্য ছ'চাইটি যোনে তাক ভাইলেঞ্চ আপটেক কৰিবলৈ বাধ্য কৰে ফেন্সখনে মুভিখনক মৰম দেখালে ইন দ্য বক্স অফিচ আৰু মুভিখনে আৰ্ণ কৰিলে অভাৰ $1 বিলিয়ন ৱৰ্ল্ড ৱাইড ব্ৰেকিং দ্য ৰেকৰ্ড ফৰ দ্য হায়েষ্ট গ্ৰছিং R-rated মুভি জকাৰ ফলি এ ডিউৱে গথমৰ ডাৰ্ক আৰু গ্ৰিটি ৱৰ্ল্ডক এটা আনএক্সপেক্টেড মিউজিকেল ছেটিঙত ট্ৰান্সফৰ্ম কৰে ডাইৰেক্টৰ টড ফিলিপছে ইকিন ফিনিক্সৰ আৰ্থাৰ ফ্লেকক পুনৰবাৰ আৰ্খাম ষ্টেট হস্পিটেলত লক কৰিছে আৰু তাক লেডি গাগাৰ লি কিনজেল বুলি এজনী ফেলো ইনমেটৰ লগত পেয়াৰ কৰিছে এই ষ্টৰিটোত আৰ্থাৰৰ চাইকলজিকেল ডিক্লাইন এক্সপ্ল'ৰ কৰিছে ছং আৰু ডান্সৰ মাধ্যমত এই ফিল্মখনত আৰ্থৰৰ যোনটো জোকাৰৰ পাৰ্চনা হয় সেইটো ডিছ'চিয়েটিভ আইডেণ্টিটি ডিছঅৰ্ডাৰৰ কাৰণে হোৱা বুলি দেখুওৱা হৈছে আৰু কুৱেশ্যন কৰা হৈছে যে সি সঁচাকৈ মেণ্টেলি ইল নে ছিষ্টেমক মেনিপুলেট কৰিছে মুভিখনত যোনটো মিউজিকেল এপ্ৰ'চ ইউজ কৰা হৈছে সেইটো ক্লাছিক ব্ৰডৱে আৰু 70s পপ ছংছ ইউজ কৰিছে আৰু সেইটো কনচেপ্ট হয় ইণ্টাৰেষ্টিং কিন্তু এক্সিকিউশ্যনত ফিল্মখনত অভাৰলি লং আৰু ড্ৰামাটিকেলি ফ্লেট যেন লাগে ইভেন দ' লিড এক্টৰ্ছখিনিৰ ডেডিকেশ্যন দেখা যায় ফিল্মখনত ছাছপেন্স আৰু টেনশ্যন মিচিং আছে যোনটো ফাৰ্ষ্ট জোকাৰৰ মেইন গ্ৰিপিং এলিমেণ্ট আছিলে ইনষ্টেড ৰেপিটেটিভ মিউজিকেল নাম্বাৰ্ছ আৰু শ্ল' মুভিং প্লটৰ বাবে ফিল্মত ফৰৱাৰ্ড মমেণ্টাম কম পায় ইকেন ফিনিক্স আৰু লেডি গাগাৰ পাৰফৰ্মেন্সেছ ইম্প্ৰেছিভ স্পেচিয়েলি মিউজিকেল চিনছত কিন্তু এই এম্বিচিয়াছ জনৰা শ্বিফ্টত মিনিংফুল কেৰেক্টাৰ ডেভেলপমেণ্ট ফেইল কৰিছে মুভিখনত আৰ্থাৰ ট্ৰেজিক ফিগাৰ হিচাপে থাকে আৰু লিৰ কেৰেক্টাৰটো ফিল হয় যে ইট ইজ আণ্ডাৰ ৰিটেন আৰু এইটোৱে আমাক ফিল কৰায় যে যোনটো লি কিনজেলৰ কেৰেক্টাৰটো হয় তাই এজনী ভালনাৰেবল ফেন গাৰ্ল অৰ কেলকুলেটেড পাৰ্টনাৰ ইন ক্ৰাইম আৰু মুভিখনত 70% চিনছ চুইং কৰি থাকে বিটুইন জেইল এণ্ড কোৰ্ট আৰু 10 মিনিটৰ কাৰণে বাহিৰত চিন এটা দেখায় বাকী চব যোনবিলাক চিনছ আছে অল আৰ ইন কোৰ্ট অৰ ইন জেইল অভাৰঅল ফলি এ ডিউ এটা ষ্ট্ৰেঞ্জ মডেল চিকুৱেল বুলি ক'ব পাৰি যোনটো ডিফাৰেণ্ট হ'ব ট্ৰাই কৰিলেও ফাৰ্ষ্ট ফিল্মৰ থ্ৰিলিং ইণ্টেন্সিটি কানেক্ট কৰিব নোৱাৰে আৰু সেইটো বহুত ডিছকানেক্টেড লাগিছে মুভিখন দেখি চ' দিছ ইজ মাই ৰিভিউ of the movie Joker, Folly a Dew. Thank you for watching my channel. This is your Screen Spectrum Ahom. Joy Ahom.